হেল্ল' বন্ধুসকল, আমাৰ যোনখন ইয়ন আছিলে 2017 চনৰ মেগনা প্লাছ গাড়ীখন অলৰেডি বুকিং হৈছিলে, কিন্তু যোনে বুকিং কৰিছিলে তেওঁ কিবা প্ৰব্লেমৰ কাৰণে গাড়ীখন ল'ব নোৱাৰিলে। গতিকে গাড়ীখন আজি এটা ভালকৈ ভিডিঅ' বনাবলৈ মই আহি আছোঁ আমাৰ ষ্টকলৈ। আহকচোন আপোনালোকে ভিডিঅ'টো চাওক, আৰু গাড়ীখন যদি ভাল লাগে কণ্টেক্ট কৰিব। কণ্টেক্ট নাম্বাৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব। এইখন আমাৰ ওচৰত থকা 2017 চনৰ ইয়নখন অলৰেডি এজন দাদাই বুকিং কৰিছিলে ভিডিঅ' চাই, কিন্তু দাদাজনৰ কিবা বিশেষ প্ৰব্লেমৰ কাৰণে গাড়ীখন তেওঁ লোৱা নহ'লে। আকৌ আজি ভিডিঅ'টো আপোনালোকক কৈ দিছোঁ, এটা ফুল ৰিভিউ দি দিছোঁ আপোনালোকক। এয়া গাড়ীখনৰ টায়াৰ কণ্ডিশ্যন চাওক, এয়া ফ্ৰণ্টৰ টায়াৰ মোটামুটি ঠিকেই আছে। এয়া মই গাড়ীখন আপোনালোকক দেখাই দিছোঁ। এইটো আপোনাৰ বেকৰ টায়াৰো ঠিকেই আছে গাড়ীখনৰ। এই খালি বেকৰ বাম্পাৰটো অলপ আপোনাৰ কালাৰৰ কাম আছিলে, বেকৰ বাম্পাৰটো কালাৰ কৰা হৈছে আৰু ফ্ৰণ্টৰ বাম্পাৰটো কালাৰ কৰা হৈছে। বাকী গাড়ীখন ফুল বডি আপোনাৰ অৰিজিনেল পেইণ্টত আছে। এই গাড়ীখনৰ মই ভিতৰৰ ছাইডটো দেখাই দিছোঁ। বেকত ধুনীয়াকৈ মেট পাৰি থোৱা আছে, দেখিছে চাফা হৈ আছে গাড়ীখন। চব চাফা চিকুণ কৰি গাড়ীখন টিপটপ কৰি দিয়া হৈছে। গাড়ীত এতিয়া বৰ্তমান 1 টকাও কাম নাই। যিখিনি কাম কৰাব লগা আছিলে সকলোখিনি কৰাই দিলোঁ। মবিল নতুন, কুলেণ্ট নতুন, চব ভৰাই দিয়া হৈছে। এইটো ইণ্টেৰিয়ৰটো। এইফালে আমি এভাগ মূৰ্তি লগাই দিয়া হৈছে শিৱ বাবাৰ। ইয়াৰ কিলোমিটাৰটো দেখাইছোঁ, কিলোমিটাৰ 53,000 চলিছে। অলৰেডি গাড়ীখনৰ আপোনালোকক এটা ভিডিঅ' দি থোৱা আছে, ভিডিঅ'টো চাব। মিউজিক চিষ্টেমো গাড়ীখনৰ ধুনীয়া হৈ আছে। AC, পাৱাৰ ষ্টিং আৰু ফ্ৰণ্টত 2খন পাৱাৰ উইণ্ডো পাব। এয়া মই আপোনালোকক ইঞ্জিনৰ কণ্ডিশ্যনটো দেখাই দিছোঁ এবাৰ। ইঞ্জিনটো এয়া আপোনালোকক মই ইঞ্জিনটো দেখাই দিছোঁ। চাওক ইঞ্জিনটো কিমান চাফ চিকুণ হৈ আছে। এয়া বেটেৰীও নতুন হৈ আছে। এয়া এপ্ৰন দুটাও ভাল। চব আপোনাৰ ইঞ্জিনৰ টিপটপ কেনেকুৱা ধুনীয়া হৈছে। ক'তো অকণমানো লিকেজ নাই। যদি আপোনালোকে বিচাৰে এজন মেকানিক লৈ আহি গাড়ীখনৰ এবাৰ টেষ্ট কৰি চাব পাৰে, একো প্ৰব্লেম নাই। বাকী গাড়ীখনৰ দামটো 2,10,000 ৰখা হৈছে 2017 চনৰ। যদি আপোনালোকে ৰিফাইনেন্স কৰিম বুলি ভাবিলে আপোনালোকৰ গাড়ীখনৰ মিনিমাম ডাউন পে'মেণ্ট 50, 60 বা 70,000 টকা দি দিলেও হ'ব। আপোনালোকৰ চিভিলৰ কথা। বাকী চব গাড়ীখন ক'তো অকণমানো ডেণ্ট নাই। এইখিনিত এটা সৰু হালকা আছে, বাকী ক'তো নাই। চব গাড়ীখনৰ কমপ্লিট মই আপোনালোকক এটা ৰিভিউ দেখাই দিলোঁ। আমাৰ নাম্বাৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব, আপোনালোকে কণ্টেক্ট কৰিব। এয়া মই ডিকিটো দেখাই দিছোঁ আপোনালোকক। চক ওনাৰে ধুনীয়াকৈ ডিকিটো আপোনাৰ এখন মাৰি থোৱা আছে ধুনীয়াকৈ। স্পেয়াৰ টায়াৰ কণ্ডিশ্যনো ভাল। চব গতিকে বন্ধুসকল আজিলৈ ইমানেই। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।